শিৱম মটৰ্ছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন আপোনালোকে সকলোৱে হান্টাৰৰ বিষয়ে আমালৈ প্ৰায় ফোন কৰি আছিল। আজি শিৱম মটৰ্ছত এখন খুব ধুনীয়া কণ্ডিশ্যনৰ হান্টাৰ আহিছে, যিখন হান্টাৰ আজি মই আপোনালোকক দেখাম বুলি এই ভিডিঅ'ৰ যোগেদি আহিছোঁ। আহকচোন বাইকখন এবাৰ দেখাই দিছোঁ। এইখনে হৈছে ডাবৰ গ্ৰীণ কালাৰৰ হান্টাৰ, একেবাৰে শ্ব'ৰুম কণ্ডিশ্যনত আছে। বাইকটো আপোনালোকে টায়াৰ চাব পাৰে, খুব ধুনীয়া এটা কণ্ডিশ্যনত আছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই বাইকখন মাত্ৰ আপোনালোকে ক'লে বিশ্বাস নকৰিব 1500 কিলোমিটাৰ চলিছে, যিটো নেকি এটা শ্ব'ৰুমত থকাৰ নিচিনাই। মাত্ৰ 1500 কিলোমিটাৰ। হয়তো আপোনালোকে ভাবিব 1500 কিলোমিটাৰটো আপোনালোকে মিটাৰ আমি ট্ৰেকিং কৰিছোঁ নেকি, কিন্তু আপোনালোকে টায়াৰ দেখিলে, বাইকখনৰ কণ্ডিশ্যন দেখিলে গম পাব যে কি বাইকখনৰ কোনো মিটাৰ ট্ৰেকিং কৰা হোৱা নাই। এই বাইকখনৰ প্ৰথম গৰাকী যিজন আছিল, তেওঁ বাইকখন কিনাৰ পিছতে চাকৰিত জইন কৰিবলগীয়া হ'ল। চাকৰিত জইন কৰাৰ সূত্ৰে তেওঁ বাইকখন ঘৰত ৰাখিবলগীয়া হোৱাৰ বাবে তেওঁ বাইকখন চলাব একেবাৰে নোৱাৰিলে। সেয়েহে এই বাইকখন বৰ্তমানো তেওঁ চলাব নোৱাৰাৰ কাৰণে আমাক বিক্ৰী কৰিছে। আৰু অনতিপলমে আপোনালোকে যিজনে এই বাইকখন ল'ব বিচাৰে তেন্তে আমাৰ শিৱম মটৰ্ছৰ দিয়াৰ নাম্বাৰত যোগাযোগ কৰক। আপোনালোকে এই বাইকখনৰ গৰাকী হওক। ধন্যবাদ।